খং ক্ষোভ নে দুখ বিধায়ক অখিল গগৈ বাৰে বাৰে নিলম্বন বিধানসভাৰ পৰা অধ্যক্ষলৈ প্ৰশ্ন অখিল গগৈ বিধানসভাত টোপনি মাৰিবলৈ দিবনে প্ৰায় প্ৰত্যেক দিনাই বিধানসভাৰ পৰা নিলম্বন হয় বিধায়ক অখিল গগৈ কেতিয়াবা যদি প্ৰশ্ন কৰি কেতিয়াবা আন বিধায়কৰ প্ৰশ্নত মাত মাতি শেহতীয়াকৈ 17 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা বিধানসভাৰ বাজেট অধিৱেশনত প্ৰথম দিনাৰ পৰা যোৱাকালিলৈকে প্ৰত্যেক দিনাই নিলম্বন কৰা হৈছে বিধায়কগৰাকীক সেয়েহে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বিধানসভা অধিৱেশনত অন্য ৰূপত দেখা পোৱা গ'ল বিধায়ক অখিল গগৈ কাৰোৰে কথাত মাত নমতাকৈ কেৱল বহি থাকিল বিধায়কগৰাকী অখিল গগৈৰ প্ৰশ্নৰ সময়তে থিয় হৈ নিজৰ প্ৰশ্ন ৰাখিলে বিধায়কগৰাকীয়ে বুধবাৰৰ বিধানসভা অধিৱেশনৰ পৰা নিলম্বন হোৱাৰ পাছতেই নিশা সামাজিক মাধ্যমত এটা পোষ্টটো লিখে অখিল গগৈ সদনৰ পৰা নিলম্বন হৈ আমনি লাগিছে তেওঁৰ ইফালে বৃহস্পতিবাৰে সদনত উপস্থিত হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত বিধায়কগৰাকীয়ে কয় এনেদৰে এক্সিডেন্ট নহয় এইবোৰ এনকাউণ্টাৰ ভুৱা এনকাউণ্টাৰ কতো পৃথিৱীৰ যদি সঁচাকে কোনোবা পুলিচে ধৰি লৈ যাওঁতে অপৰাধী এজনক এনেকৈ ধৰি লৈ যাওঁতে যদি পলাইছে তেতিয়াহ'লে প্ৰত্যেকজন পুলিচ তাত থকা প্ৰত্যেকজন ইনচাৰ্জ পৰ্যন্ত সকলোৰে চাকৰি যাব লাগে নে নাই এতিয়ালৈকেতো এজনো পুলিচৰ চাকৰি যোৱা নাই কাৰণ হিমন্ত বিশ্ব শৰ্মাই নীতি লৈছে যে তোমালোকে গুলিয়াই হত্যা কৰি দিবা পুলিচৰ এছপি বিলাকৰ বাৰম্বাৰ মিটিং পাতি কনভেনশ্যন পাতি তেওঁ দুটা পৰামৰ্শ দিছে যে যদি তোমালোকে কেছ পোৱা কেছবিলাক কেতিয়াও ৰেজিষ্টাৰ নকৰিবা কাৰণ কি হৈছে যে আমাৰ ভাৰতবৰ্ষৰ যিটো ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত যাতে নেশ্যনেল ক্ৰাইম ব্যুৰৰ ৰিপৰ্ট NCBত যাতে কোনো পৰ্যায়ে অসমৰ নামটো আগতে মহিলাৰ ৰেপৰ ক্ষেত্ৰত 1 নম্বৰত আহে শিশুৰ ক্ষেত্ৰত শিশুৰ ওপৰত কৰা অত্যাচাৰৰ ক্ষেত্ৰত 1 নম্বৰ আহে আইন শৃংখলা গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰতে আহে এতিয়া মানে এই যিটো ৰেজিষ্ট্ৰেশ্যন কেছৰ ৰেজিষ্ট্ৰেশ্যন এইটো বন্ধ কৰি দিয়ে সেইটো কমাব খুজিছে আৰু দ্বিতীয় এটা কাম কৰিছে যে পৃথিৱীত নোহোৱা নোপোজা যিটো কাম ভাৰতৰ সংবিধান বিৰোধী যিটো কাম আইন বিৰোধী যিটো কাম যে মানুহক অভিযুক্তক যদি ধৰে অভিযুক্তক মানে কি কৰে জিম্মালে অনাৰ আগতে ধৰিয়ে লগে লগে গুলিয়াই দিয়ে আৰু গুলিয়াই দি কয় যে ই পলাব খুজিছিলে আৰু যদি তোমালোকৰ পুলিচৰ পৰা ইমান পলাব পাৰে এনেকৈ বান্ধি অনা মানুহ এটাক তেতিয়াহ'লেতো তোমালোক পুলিচ 2 নম্বৰী তোমালোক পুলিচ দুৰ্বল তোমালোক পুলিচে পেট বাঢ়িছে গতিকে তোমালোকে ধৰিব নোৱাৰা তোমালোকৰ বন্দুকটো তোমালোকৰ হেণ্ডকাপে কাম নকৰে ছিগি যায় তাৰমানে গতিকে মই ভাবোঁ যে এই যি ধৰণৰ ঘটনা আমি কোনো মানুহকে কেতিয়াও এনকাউণ্টাৰ যিকোনো কেছৰ ক্ষেত্ৰতে কেতিয়াও সমৰ্থন কৰা উচিত নহয় অখিল গগৈৰ এই প্ৰতিক্ৰিয়াৰ পাছতেই এতিয়া আৰম্ভ হৈছে চৰ্চা এয়া বিধায়কগৰাকীৰ খং দুখ নে ক্ষোভৰ বহিঃপ্ৰকাশ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক